আজি বিশেষকে ৰাতিপুৱা 10 ঘটিকাত মাননীয় মুখ্যমন্ত্ৰী নিজে উদ্বোধন কৰিছে যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ কাৰণে যে চাউলৰ লগত এতিয়া ৰেশন দোকানীত দালি পাব, চেনি পাব আৰু নিমখ পাব। আৰু এইটো সুলভ মূল্যত দালি 69 रुपीज, চেনি 38 रुपीज আৰু লৱণ 10 টকাত। আৰু অহা জানুৱাৰীৰ পৰা গোটেই দালি, চিনি আৰু নিমখ 100 টকাত পাব। এই যে প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু এইটো আজি আমি মৰ্নিং নিজে আমাৰ কনষ্টিটুৱেঞ্চিত আছিলোঁ। আমি আমাৰ কাজিৰবাজাৰ কোঅপাৰেটিভ ছ'চাইটি আৰু গোবিন্দগঞ্জ কোঅপাৰেটিভ ছ'চাইটিৰ যৌথ উদ্যোগত তেওঁলোকে এটা প্ৰগ্ৰাম কৰিলে। সকলো ৰাইজ আহিছিলে আৰু সকলোৱে বহুত আনন্দ পাইছে, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে চাউলৰ লগত যিটো মানে ব্যৱস্থা হাতত লৈছে, বিশেষকৈ আৰু অৰুণোদয়, যে সকলোৱে যাতে এই 1250 টকাত তেওঁলোকে দুধ কিনিব পাৰে, মাছ কিনিব পাৰে, মাংস কিনিব পাৰে আৰু পুষ্টিকৰ খাদ্য খাব পাৰে। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যে প্ৰয়াস, বা তাৰ লগতে এডুকেশ্যনৰ কাৰণে নিযুত মইনা প্ৰকল্প, মহিলা উদ্যমিতা, কেইদিনমান আগত পাথাৰকান্দি আহি আকৌ 10,000 টকাৰ চেক প্ৰায় 17,000 আমাৰ বাইদেউসকলক নিজে চেকবোৰ হাতত তুলি দিছে। আৰু তেওঁলোকে যি এই টকাবোৰ কামত লগাইছে, যাতে কেনেকুৱা এই 10,000 টকা এটা দিন তেওঁলোক যাতে লাখপতি বাইদেউ হিচাপে নিজে প্ৰতিষ্ঠিত হ'ব পাৰে। তাৰ কাৰণে আমাৰ সকলো মানে আমাৰ দিদি তেওঁলোকে প্ৰয়াস চলাই আছে গ্ৰামীণ উদ্যোগটো যাতে শক্তিশালী হয়। আৰু বিশেষকৈ আমাৰ এই চেক্টৰ, এইটো আফটাৰ ডেলিমিটেশ্যন, মানে আমাৰ এই কাজিৰবাজাৰ, ফাকুৱা বা আমাৰ বৃহত্তৰ এই তাৰবিনচৰা এই এলেকা, পেটুবাৰী আমাৰ পাথাৰকান্দিৰ লগত সংযুক্ত হৈছে। আৰু এই এলেকা বহুত পিছ পৰি আছিলে। স্বাধীনতাৰ 70 বছৰ 75 বছৰ হৈ গ'ল, কিন্তু তেওঁলোকে এই মানে ডেভেলপমেণ্ট দেখা নাই। আজি মানে আমি এইটো ক'ব পাৰোঁ যে তেওঁলোকে যেনেকৈ ফাৰ্ষ্ট আগ্ৰহ কৰিছিল, আগ্ৰহ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত এই মেমৰেণ্ডামটো দিছিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ে লগে লগে চেংচন কৰি দিছে। আফটাৰ পাৰ্লামেণ্ট ইলেকশ্যনৰ পিছত ফাৰ্ষ্ট ফেজত 10 কোটি টকাৰ ৰাস্তা আজি যিটো আমি শিলান্যাস কৰিলোঁ, লগতে আৰু বহুত কেইটা ৰাস্তা, ইয়াত প্ৰায় আজি 25 কোটি টকাৰ শিলান্যাস হ'ল। আৰু গোটেই নতুন এই চেক্টৰটোত প্ৰায় 75 crores ইনক্লুডিং PMGSY চেংচন হ'বলৈ গৈ আছে আৰু কামবোৰ ষ্টাৰ্ট হ'ব। এইটো এটা আনন্দৰ কথা। আৰু খালি পাথাৰকান্দি নহয়, গোটেই বৰাক উপত্যকা বা গোটেই অসমৰ ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় প্ৰয়াস চলাই আছে যে এডভান্টেজ আছাম 2, যাতে ইয়াত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হয়, ইয়াত যাতে ইয়াৰ ল'ৰা ছোৱালী ইয়াত কৰ্মসংস্থানৰ ব্যৱস্থা হয়। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই প্ৰয়াস। আজি বিশেষকৈ একজন গৰ্বিত বৰাকবাসী হিচাপে আমি ক'ব পাৰোঁ যে আমাৰ বৰাকৰ এটা নতুন এক্সপ্ৰেছ হাইৱে মুখ্যমন্ত্ৰী মহোদয়ৰ তদবিৰ কৰিছে দিল্লীত। তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে এই ৰাস্তাটো চেংচন কৰিছে। DPRৰ কাম চলি আছে। প্ৰধানমন্ত্ৰী আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নিজে আহিব, এই ৰাস্তাখন শিলান্যাস কৰিব। যি ৰাস্তাত আমি 5 গ্ৰাম উঠিলে আমি গুৱাহাটী 4.5-5 ঘণ্টাত যাই পাম। এই যে প্ৰয়াস যে বৰাক যাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত সমান তালে আগবাঢ়ি যাব পাৰে, গোটেই অসম যাতে শক্তিশালী অসম আৰু ভাৰতবৰ্ষৰ মাজত এটা 5টা উন্নত ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠে, এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় প্ৰয়াস চলাই আছে। প্ৰায় আমাৰ 58,006 NFSA কাৰ্ড আৰু প্ৰায় 2,20,000 মানে পপুলেশ্যন ইয়াত উপকৃত হ'ব। আৰু নতুনকৈ আমাৰ কেইজনমান দিব্যাংগজন থাকিলে, কেইজনমান আমাৰ উইড' মানে থাকি গ'ল, মানে বিধৱা মহিলা, তেওঁলোকৰ নাম এনলিষ্টেড হোৱা নাই, ৰেচন কাৰ্ডৰ ছেপাৰেটৰ কাম চলি আছে। অহা মানে আমাৰ 8-10 দিনৰ ভিতৰত আৰু নতুনকৈ প্ৰায় 4,000 মানুহ যাতে মানে ৰাইজ যাতে ইয়াত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে কাম চলি আছে। আৰু গোটেই অসমত প্ৰায় আৰু 5 লাখ নতুনকৈ এডিশ্যনৰ কাম চলি আছে, যাতে সকলোৱে উপকৃত হ'ব পাৰে এই ৰাষ্ট্ৰীয় মানে আমাৰ খাদ্য সুৰক্ষা আইনৰ জৰিয়তে। আৰু বিশেষকৈ আমাৰ যাতে প্ৰত্যেকটা চাউল হওক, চেনি, দালি বা আমাৰ নিমখ, সকলোৱে যাতে মানে তেওঁলোকে যিটো আমাৰ ৰেট ফিক্স হৈছে তেওঁলোকে যাতে এইটো ৰেটৰ ভিতৰত পায়, বা চাউলটো যে ফ্ৰী যাতে পায়,
5 কেজি পায় তাৰ কাৰণে আমাৰ বিশেষকৈ আমাৰ কাৰ্যকৰ্তাসকলে এইটো চাই আছে চকু দি আছে যাতে আমাৰ কোনোবা মানুহ যাতে ডিপ্ৰাইভ নহয় সকলোৱে যাতে এইটোৰ পৰা উপকৃত হয় কংগ্ৰেছৰ কথা কৈ আমাৰ এতিয়া কোনো নাই আপোনালোকেতো গোটেই পাতাৰ কাম দিয়ক গোটেই অসমৰ ব্যৱস্থা দেখি আছে মানুহ আৰু গোটেই অসমৰ ৰাইজ তৃতীয়বাৰৰ মানে ৰাজ্যত যাতে বিজেপি চৰকাৰ হয় তাৰ কাৰণে অকলে মানে কালি দিন গুণি আছে কেতিয়া ভোট আহিবৰ দিন কি কয় অকলে ইয়াত ক'ত কংগ্ৰেছ ক'ত এইবিলাকৰ কথা মানুহে মানে নকৰে আজি এটা কথা কৈ আছো এই কথাটো একদম লিখি ৰাখক আপোনালোকে অহা 2026 নিৰ্বাচন অসমত 95+ সিট ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন আমি পাম আৰু নেতৃত্বাধীন চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আকৌ হ'ব তাতে কোনো সন্দেহ নাই যোনে যি অপশক্তি যি কৰিব পাৰে কৰিব দিয়ক কিন্তু ৰাইজে এইটো গম পায় যে অসমৰ ডেভেলপমেণ্ট অসমৰ সুৰক্ষা একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে দিব পাৰিব এই বিশ্বাস গোটেই অসমৰ ৰাইজৰ হিমন্ত আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আছে তাৰ কাৰণে আৰু চিন্তা কৰিব নালাগে সকলোৱে যেনেকৈ আশীৰ্বাদ দি আছে এই আশীৰ্বাদটো সদায় যাতে মুখ্যমন্ত্ৰীৰ ওপৰত থাকে আমরা সকলোৰ ওপৰত থাকে এই আশীৰ্বাদ ইয়াটো কামনা কৰি আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত